গাৰ্গৰ বেনাৰ বিতৰ্ক জুবিন ক্ষেত্ৰত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা এখন বেনাৰ লগোৱা হৈছিল আৰু জুবিন ক্ষেত্ৰত সোণাপুৰত যেতিয়া আপোনালোকে গৈছিলে সেই বেনাৰখন দেখা পাইছিলে কিন্তু ৰহস্যজনকভাৱে জুবিন ক্ষেত্ৰত লাগি থকা জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জনোৱা এই বেনাৰখনত লাগিছিল বিজেপিৰ বেনাৰ আৰু তাৰ পাছতেই এই সমগ্ৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈছিল আৰু ইয়াক লৈ এতিয়া প্ৰতিক্ৰিয়া আহিছে আনহাতে এই বেনাৰ বিতৰ্কৰ পিছতে এটা বিশেষ সিদ্ধান্ত লৈছে সকলো জনাম আপোনালোকক এই প্ৰতিবেদনত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বেনাৰ ঢাকি বিজেপি দলীয় পোষ্টাৰ লগোৱাক লৈ সৃষ্টি হৈছিল বিতৰ্কৰ প্ৰশাসনৰ নিৰ্দেশত জুবিন ক্ষেত্ৰৰ পৰা আঁতৰাই দিয়া হ'ল বিজেপিৰ বেনাৰ পুনৰ জুবিন গাৰ্গৰ বিশাল ফটো সম্বলিত পোষ্টাৰ আঁৰি দিয়া হ'ল একেটা স্থানত বিজ্ঞাপন এজেন্সিৰ কাণ্ডজ্ঞানহীন কাৰ্যই এতিয়া চৌদিশে ধিক্কাৰ জনোৱাৰ লগতে শেহতীয়াভাৱে প্ৰশাসনৰ এই নিৰ্দেশনাক ধন্যবাদ জ্ঞাপন কৰিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বেনাৰ ঢাকি দিছিল বিজেপি দলীয় পোষ্টাৰ প্ৰশাসনৰ নিৰ্দেশৰ পাছত জুবিন ক্ষেত্ৰৰ পৰা আঁতৰাই দিয়া হ'ল বিজেপিৰ বেনাৰখন জুবিন গাৰ্গৰ বিশাল ফটো সম্বলিত পোষ্টাৰ আঁৰি দিয়া হ'ল একেটা স্থানতে বিজ্ঞাপন এজেন্সিৰ কাণ্ডজ্ঞানহীন কাৰ্যত চৌদিশে ধিক্কাৰ জনোৱাৰ পাছতেই কৰ্তৃপক্ষ ল'লে এই সিদ্ধান্ত আমি কিছু দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিম সোণাপুৰ ক্ষেত্ৰত জুবিন গাৰ্গৰে সোণাপুৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ যি বেনাৰ আছিল তাৰ ওপৰত এনেধৰণে বিজেপিৰ বেনাৰ লগোৱা কাৰ্যক ধিক্কাৰ দিছিলে সামাজিক মাধ্যমত আৰু এই দৃশ্যাংশ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল পৰৱৰ্তী পৰ্যায়ত প্ৰশাসনৰ দৃষ্টিগোচৰ হয় এই সমগ্ৰ বিষয়টো আৰু উক্ত স্থানত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জনোৱা বিশাল পোষ্টাৰখন আকৌ এবাৰ লগোৱা হয় আৰু আঁতৰাই দিয়া হ'ল বিজেপি দলৰ প্ৰতীক লাগি থকা বিজেপি দলৰ উন্নয়নৰ বাবে লিখা সেই বেনাৰখন আমি দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিম কেনেধৰণে জুবিন অনুৰাগীয়ে দেখাইছিল সোণাপুৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি সম্বলিত বেনাৰৰ ওপৰত বিজেপিৰ দলীয় বেনাৰ লগোৱা কাৰ্যক ধিক্কাৰ দিছিল আৰু সামাজিক মাধ্যমত এই সমগ্ৰ দৃশ্য কেমেৰাত বন্দী কৰি মোবাইল কেমেৰাত বন্দী কৰি জনাইছিল আৰু পৰৱৰ্তী পৰ্যায়ত এয়া খবৰ যে জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ হৈছিল আৰু যিটো কোম্পানীয়ে বিজ্ঞাপন এজেন্সিয়ে ইয়াৰ দায়িত্ব লৈছিল তাক ধিক্কাৰ দিছে এতিয়া সকলো আৰু কিমান তললৈ নামিব লাইন কাটিছে আৰু যোনটো অশোক সিংহালক বেক চাইডে মাটি দিছে আৰু এয়া সমাধি ক্ষেত্ৰত জুবিনদাৰ এখন হোৰ্ডিং আছিলে তলৰ যে আপোনালোকে যে দেখিছে ফুল থকাখন জুবিনদাৰ ফটো হয় তাৰ ওপৰত এয়া আৰামত চাওক সিহঁতৰ ফটো মাৰি থৈছে কিমান দিনলৈ আৰু ধৈৰ্য ধৰিব কি কৰিব কি নকৰিব আজিলৈকে বাউণ্ডেৰী এটা ৱালৰ কাম নহ'ল জুবিনদাৰ ইভেন যিকেইখন টেণ্ট লগোৱা আছে তাৰ কাপোৰখিনিও সলনি নহ'ল এয়া চাওক অৱস্থা লাখে লাখে টকা কালেকশ্যন হোৱাৰ পাছতো এই কাপোৰকেইখন সলনি নহ'ল আজি অৱস্থা চাওক চবতকে দুখৰ কথা জুবিনদাৰ পত্নী গৰিমা বৈ আহি পেলাই ইয়াত চাফা কৰিব লগা হৈছে ইয়াতকে ডাঙৰ কথা একোৱেই নাই ধিক্কাৰ আমি জুবিনদাৰ সমাধি ক্ষেত্ৰৰ সন্মুখত আছো আৰু মই যে আপোনালোকক প্ৰায় মানে ফেচবুকত যে কৈ থাকো যে জুবিনদাৰ সমাধি ক্ষেত্ৰৰ সন্মুখত জুবিনদাৰ এখন ফটো আছিলে এখন চাব পাৰে তাৰ ওপৰত ৰজা হিমন্ত বিশ্ব শৰ্মাৰ ফটো মাৰি থৈছে এয়াই জুবিন গাৰ্গক ভাল পায় তেখেতে চাওক আৰু কিমান তললৈ নামিব লাইন কাটিছে আৰু যোনটো অশোক সিংহালক বেক চাইডে মাটি দিছে আৰু এয়া সমাধি ক্ষেত্ৰত জুবিনদাৰ এখন হোৰ্ডিং আছিলে তলৰ যে আপোনালোকে যে দেখিছে ফুল থকাখন জুবিনদাৰ ফটো হয় তাৰ ওপৰত এয়া আৰামত চাওক সিহঁতৰ ফটো মাৰি থৈছে কিমান দিনলৈ আৰু ধৈৰ্য ধৰিব কি কৰিব কি নকৰিব আজিলৈকে বাউণ্ডেৰী এটা